ভগৱতে বাসুদেৱতায় নমঃ। বন্ধুসকল, আজি মই আপোনালোকক আমাৰ প্ৰাচীন হিন্দু সনাতন ধৰ্মত আদি বৈদিক যুগত যে মানৱ জীৱনক চাৰিটা ভাগত ভাগ কৰি গৈছিলে, অৰ্থাৎ চাৰিটা আশ্ৰম বুলি কয়, সেই চাৰি আশ্ৰমৰ বিষয়ে অলপ ক'ব ওলাইছোঁ। ধ্যান দি শুনিব বন্ধুসকল। চাৰি আশ্ৰমৰ প্ৰথমটো আশ্ৰম হৈছে ব্ৰহ্মচাৰ্য আশ্ৰম। এই আশ্ৰমটো সময় হৈছে জন্মৰ পৰা 25 বছৰ বয়সলৈ বুলি তেওঁলোকে লিখি থৈ গৈছে। অৰ্থাৎ এই সময়খিনিত, এই ব্ৰহ্মচাৰ্য আশ্ৰমৰ সময়খিনিত মানুহে কি কৰিব লাগে? জ্ঞান, শিক্ষা, দীক্ষা আদি আহৰণ কৰিব লাগে। জ্ঞান, শিক্ষা, দীক্ষা আহৰণ কৰি কৈশোৰ হ'ব, আৰু তেতিয়ালৈ তেওঁলোকে জীৱন জীৱিকা আৰম্ভ কৰিব লাগে। জ্ঞান, শিক্ষা, দীক্ষা লাভ কৰি কোনোবাই চাকৰি কৰিব, কোনোবাই ব্যৱসায় কৰিব, কোনোবাই খেতি বাতি কৰিব। যিয়ে নহওক, এই ব্ৰহ্মচাৰ্য সময়খিনিত কি কৰিব লাগে? মানুহে শিক্ষা, দীক্ষা, জ্ঞান আহৰণ কৰি নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব লাগে। ঠিক আছে। নেক্সট যিটো আশ্ৰম হ'ল, সেইটো হৈ গ'ল গাৰ্হস্থ। গৃহস্থ বা গাৰ্হস্থ, অৰ্থাৎ ব্ৰহ্মচাৰ্যৰ পিছত নেক্সট আশ্ৰমটো হ'ল গৃহস্থ আশ্ৰম। ইয়াৰ সময়খিনি হ'ল 25 বছৰৰ পৰা 50 বছৰ বয়সলৈ। এই সময়ছোৱাত কি জ্ঞান, শিক্ষা, দীক্ষা লাভ কৰাৰ পিছত, কোনোবাই চাকৰি, ব্যৱসায় বাণিজ্য কৰাৰ পিছত এইবাৰ পাৰিবাৰিক অৰ্থাৎ গাৰ্হস্থ জীৱন আৰম্ভ কৰিব লাগে। বিয়া বাৰু কৰি সতি সন্ততি জন্ম দি তেওঁ সাংসাৰিক হৈ লৈ সংসাৰ কৰিব লাগে, আৰু ল'ৰা ছোৱালীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিব লাগে, মাক দেউতাকক চাব লাগে। সাংসাৰিক জীৱনৰ, গাৰ্হস্থ জীৱনৰ যিটো ৰোল, সেইটো সম্পূৰ্ণৰূপে তেওঁ পালন কৰিব লাগে। ঠিক আছে। এই সময়ছোৱাক কয় গাৰ্হস্থ জীৱন। তৃতীয়টো আশ্ৰম হ'ল বন্ধুসকল বানপ্ৰস্থ। বানপ্ৰস্থৰ সময়সীমা হ'ল 50-ৰ পৰা 75। এই সময়ছোৱাত কি কৰিব লাগে? সাংসাৰিক বন্ধনৰ পৰা, মায়া মোহৰ পৰা আঁতৰি আহি সাংসাৰিক যি দায়বদ্ধতা পালন কৰি অহা গৈছিলে গাৰ্হস্থত, সেইবিলাক লাহে লাহে এৰি তেওঁ আন এজনক পৰিয়ালৰ দায়িত্বভাৰ দি তেওঁ কি কৰিব লাগে? ধৰ্ম কৰ্মত মনোনিৱেশ কৰিব লাগে, আৰু সামাজিক কাম কাজ, সামাজিক ভাল কাম কাজেই হওক বা সম্পূৰ্ণৰূপে ঈশ্বৰৰ চিন্তাত, আধ্যাত্মিক দিশৰ প্ৰতি আগবাঢ়িব লাগে। সাংসাৰিক মায়ামী ত্যাগ কৰিব লাগে লাহে লাহে। ঠিক আছে। নেক্সট যিটো শেষৰ আশ্ৰম হ'ল, সেইটো হ'ল সন্ন্যাস। ঠিক আছে। ইয়াৰ সময়সীমা হ'ল 75-ৰ পৰা 100 বুলি তেওঁলোকে কৈছিলে। অৰ্থাৎ 100 বুলি কোনো কথা নাই। 75-ৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ এই শেষ পৰ্যায়, শেষ আশ্ৰমটোত মানুহে কি কৰিব লাগে জানে? সম্পূৰ্ণ মায়া মোহ ত্যাগ কৰি ভৌতিক মায়া মোহ ত্যাগ কৰি, ভৌতিক যিবিলাক আমি মায়া মোহ আছে, সংসাৰ, পৰিয়াল, সা সম্পত্তি, এইবিলাক গোটেইবিলাক যিমান আমি জীৱনটোত এইবিলাক আমি এইবিলাকত বান্ধ খাই থাকোঁ মায়াত, সেই সকলোবিলাক পৰিত্যাগ কৰাৰ চেষ্টা কৰিব লাগে, আৰু ঈশ্বৰৰ চিন্তাত একান্তভাৱে মনোনিৱেশ কৰি মুখ্য লাভৰ কাৰণে মঠ মন্দিৰলৈ গৈ হওক, বা আগৰ দিনততো জংঘললৈ গুচি গৈছিলে, সন্ন্যাসী হৈ গুচি গৈছিলে। গতিকে এতিয়া কোনোবাই জংঘলত নগ'লেও মঠ মন্দিৰলৈ গৈও একান্তভাৱে ঈশ্বৰ চিন্তাত ব্ৰতী হ'ব লাগে। আৰু শেষৰ সময়ছোৱা, মৃত্যুৰ আগৰ সময়ছোৱা, মৃত্যুলৈ এই সময়ছোৱাত ঈশ্বৰৰ চিন্তাত মনোনিৱেশ কৰি, পূজা আদি কৰি, ধ্যান আদি কৰি মুখ্য প্ৰাপ্তিৰ কাৰণে চেষ্টা কৰিব লাগে। মৃত্যু কেতিয়া হ'ব কোনো গম নাপায়। সেয়ে আমি মৃত্যুৰ আগলৈ আমি কি কৰোঁ? মায়ামোহত বান্ধ খাই থাকোঁ। আমাক বৈদিক যুগত দি যোৱা আমাৰ ৰীতি নীতি, পৰম্পৰা, আশ্ৰম সকলো পাহৰি আমি একদম শেষ পৰ্যায়লৈ আমি কি কৰোঁ? ধনৰ লোভত মায়া কৰি আমি সাংসাৰিক মায়াত বান্ধ খাই আমি নাৰকীয় যন্ত্ৰণাত ভুগি থাকোঁ। ঠিক আছে। কিন্তু বৈদিক যুগত যে আমাৰ যিসকলে আমাৰ বুদ্ধিমান সন্ন্যাসী হওক, ঋষি হওক, আমাৰ অগ্ৰজসকলে এই যে আমাৰ মানৱ জীৱনটোক চাৰি আশ্ৰমত ভাগ কৰি, চাৰিটা আশ্ৰমত কি কৰিব লাগে, কোনটো সময়ৰ পৰা কি কৰিব লাগে, আৰু কোনটো সময়ত কি কৰিলে আমি শেষত মুখ্য প্ৰাপ্ত হ'ম, আফটাৰ ডেথ আমি যাতে মুখ্য লাভ কৰিব পাৰোঁ, হয় না নহয়, মানসিকভাৱে শান্তিপূৰ্ণভাৱে থাকিব পাৰোঁ শেষৰ সময়খিনি, তেওঁলোকে এইবিলাক আচলতে ধুনীয়াকৈ সুন্দৰভাৱে লিপিবদ্ধ কৰি থৈ গৈছিল। আৰু তেতিয়া আদিক বৈদিক যুগত সেইবোৰ ইমপ্লিমেণ্ট হৈছিল, কিন্তু আজিকালি নহয়। গতিকে এইবিলাক মই শাস্ত্ৰত পঢ়ি পালোঁ পায় আজি ভাবিলোঁ যে এই ভিডিঅ'টোত মই আপোনালোকক এই বস্তুৰ বিষয়ে, চাৰি আশ্ৰমৰ বিষয়ে কওঁ। আপোনালোকে চাৰি আশ্ৰমৰ বিষয়ে হয়তো বহুতে জানিব, কোনোবাই পঢ়িছে, কিন্তু আজিকালি ইমপ্লিমেণ্টেশ্যন একদম কম। গতিকে পুনৰ অনুৰোধ কৰিছোঁ, আমাৰ অগ্ৰজসকলে এই যে চাৰি আশ্ৰম জীৱনটোক দি থৈ গৈছে, লিখিতভাৱে দি থৈ গৈছে, সেইখিনি আমি ইমপ্লিমেণ্ট কৰিব চেষ্টা কৰিব লাগে। চাৰি আশ্ৰমৰ বিষয়ে জানি কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ' চাবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক আপোনালোকে জানিবলৈ কণ্টিনিউ মোৰ চেনেলটো ফ'ল' কৰি থাকিব। ঠিক আছে বন্ধুসকল।